আমি সকলো দলক ক'ব বিচাৰিছো, বিজেপি হওক, কংগ্ৰেছী হওক, এজিপি হওক, ৰাজ্য দলক যোনে নহওক কিয়, এইটোৱে কথা ক'ব বিচাৰিছো যে অবৈধ মিয়া বাংলাদেশীৰ লগত যাতে কোনো কম্প্ৰমাইজ নকৰে। আপোনালোকে ইলেকশ্যন খেলিবলৈ আছে, খেলি থাকক, আমাক ক'বলগীয়া নাই, যি কৰিবলৈ আছে কৰি থাকক। কিন্তু এটাই কথা ঠিক যে যিহেতু আমি আগৰ পৰা কৈ আছো যে অবৈধ মিয়া বাংলাদেশীৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নহব, তো নহব। কাৰণ কেলে এইটোৱে আমি ক'ব বিচাৰিছো যে ৭১ চনৰ পাছত যিসকল আহিছে সেইসকলৰ যাতে এটাও নাম যাতে ভোটৰ তালিকাত নুঠে, আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু অসম চৰকাৰ আমি স্পষ্ট ভাষাৰে আমি কৈ দিছো। ৭১ চনৰ আগত অহা প্ৰত্যেক পৰিয়ালবৰ্গৰ নাম থাকক, আমাক ক'বলগীয়া নাই তাত। কিন্তু ৭১ চনৰ পিছত অহা এজনৰ নাম যাতে ভোটৰ তালিকাত নোসোমায়, সেইটো কিন্তু আমি স্পষ্ট ভাষাৰে কৈ দিছো। কাৰণ আজিও এই অসম আন্দোলনৰ ৮৫৫ জনৰ ওপৰত যি শ্বহীদ হৈছিল আজিও পাহৰিব পৰা নাই। প্ৰয়োজন হলে এতিয়াও আমি অসমীয়া যুৱকৰ লগত আমি অসমৰ জনগণে হাজাৰজন শ্বহীদ হম অসমৰ কাৰণে, কিন্তু অবৈধ মিয়া বাংলাদেশীৰ লগত কোনো ধৰণে কম্প্ৰমাইজ নহব। আমি সকীয়াই দিছো অসমীয়া যুৱ মঞ্চই যে অবৈধ মিয়া বাংলাদেশীক যোনে ৰক্ষণাবেক্ষণ দিবলৈ গৈছে কিন্তু একদম হুঁচিয়াৰ হৈ যাওক, নহলে কিন্তু একদম পৰিস্থিতি কিন্তু অসম আন্দোলনতকে কিন্তু ভয়াৱহ হৈ যাব। কিন্তু যদি ৭১ চনৰ পিছত অহা যদি কাৰো নাম যদি উঠিবলৈ হয় ভোটাৰ লিষ্টত, কিন্তু পৰিস্থিতি ৰক্তাক্ত হৈ যাব, কিন্তু একদম বেয়া পৰিস্থিতি হৈ যাব। কিন্তু কম্প্ৰমাইজ কৰা নহব। কাৰণ আমি এতিয়াই ভুক্তভোগী, আমাৰ জলাশয়ৰ মাটি, আমাৰ ফৰেষ্টৰ, আমাৰ সত্ৰ মাটি আমি দেখি আছো কি হল কি নাই। ৭০ বছৰে কংগ্ৰেছে কি কৰিলে দেখি আছো। কংগ্ৰেছৰ আমোলাত, কংগ্ৰেছৰ কাৰণে আজি অবৈধ মিয়া বাংলাদেশী গোটেই ভোটাৰ তালিকাত নামেই নাম সোমাই গল। আৰু এতিয়াও তেওঁলোকে এইটোৱে বিচাৰি আছে নেকি? কিন্তু স্পষ্ট কথা কংগ্ৰেছক ক'ব বিচাৰিছো যে এই ক্ষেত্ৰত কিন্তু মাৰ্চি কৰা নহব।